Good morning everyone. আজি এইটো ভিডিঅ'লৈ সকলোকে ওয়েলকাম জনাইছো। আজি হৈছে 6 ফেব্ৰুৱাৰী 2024। আজিৰ দিনটো মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। এইখিনি আপোনাৰ APSC, ADRE, হেল্থ, টেট বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। এইটো ভিডিঅ' আমি আণ্ডাৰ 5 মিনিটছত কভাৰ কৰোঁ। গতিকে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি প্ৰথম নিউজটো হৈছে 66th গ্ৰেমি এৱাৰ্ডছ। এই গ্ৰেমি এৱাৰ্ডটো মিউজিকৰ ফিল্ডত দিয়া হয়। মিউজিকৰ ফিল্ডত সবতছে বেছি যোনে ভাল পাৰফৰ্মেঞ্চ কৰে বা ভাল ক্ৰিয়েশ্যন কৰে তেখেতলোকক দিয়া হয়। এই গ্ৰেমি এৱাৰ্ডছত আমাৰ 5জন ভাৰতীয়ই বঁটা পাবলৈ সক্ষম হৈছে। তাৰে প্ৰথমজন হৈছে আমাৰ তাবলা বাদক উস্তাদ জাকিৰ হুছেইন। এখেতৰ নাম আপোনালোকে নিশ্চয় শুনিছে। এখেতে 3টা বঁটা পাবলৈ সক্ষম হৈছে। তাৰপিছত আহিলে বাঁহী বাদক ফ্লোটিষ্ট ৰাকেশ চৌৰাচিয়া। ফ্লোটিষ্ট ৰাকেশ চৌৰাচিয়াই 2টা বঁটা পাবলৈ সক্ষম হৈছে। তাৰপিছত আহিলে ছিংগাৰ শংকৰ মহাদেৱন। এখেতৰ নাম আপোনালোকে নিশ্চয় শুনিছে। ওৱান অফ দি মোষ্ট ফেমাছ প্লেবেক ছিংগাৰ অফ ইণ্ডিয়া। তেখেতে এটা বঁটা পাইছে। তাৰপিছত আহিলে ভায়লিন বাদক গণেশ ৰাজা গোপালন। তেখেতে এটা বঁটা পাইছে। আৰু পাৰ্কিছনিষ্ট অৰ্থাৎ ড্ৰামাৰ বা এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট বজোৱা এছ বিনায়কৰম, তেখেতে এটা বঁটা পাইছে। এইবাৰৰ গ্ৰেমি এৱাৰ্ডটো হৈছে 66th সংখ্যক গ্ৰেমি এৱাৰ্ড। ঠিক আছে। এই গ্ৰেমি এৱাৰ্ডটো ক'ত পতা হৈছে? এইটো পতা হৈছে লছ এঞ্জেলেছ, কেলিফৰ্ণিয়াত। ঠিক আছে। অৰ্থাৎ USA, লছ এঞ্জেলেছ, কেলিফৰ্ণিয়া ইন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। আৰু প্ৰথম গ্ৰেমি বঁটা আৰম্ভ হৈছিল, গ্ৰেমি বঁটা প্ৰদান কৰা আৰম্ভ হৈছিল May 4, 1959ত। ঠিক আছে। এইটো খুবেই এটা ইম্পৰ্টেণ্ট নিউজ হয় আজি, কাৰণ গ্ৰেমি বঁটাটো হৈছে মিউজিক ফিল্ডৰ আটাইতকৈ ডাঙৰ বঁটা। চ' ইয়াৰ পৰা নিশ্চয় প্ৰশ্ন অহা দেখা যাব। ঠিক আছে। নেক্সট ছেকেণ্ড নিউজটোলৈ আহিছোঁ। ৰিচেণ্টলি কি হৈছে, চৰকাৰে কি কৈছে, আমাৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম পাতোতে কি হয়, খুব পেপাৰ লিক হোৱা দেখা যায়। সেই তাৰে এগেইনষ্টত এখন বিল পাছ কৰিলে। সেই বিলখন হৈছে 10 বছৰ জেইল বা ₹1 crore ফাইন। ঠিক আছে। যিকোনো ধৰণৰ চেণ্ট্ৰেল এক্সামিনেশ্যনৰ কাৰণে, ষ্টেটৰ কাৰণে নহয়, চেণ্ট্ৰেল এক্সামিনেশ্যন যিকোনো কাৰণে, অৰ্থাৎ UPSC কণ্ডাক্ট কৰে, SSC কণ্ডাক্ট কৰে, RRB, IBPS, এইসমূহ বোৰ্ডে কণ্ডাক্ট কৰা এক্সামিনেশ্যনত যদি পেপাৰ লিকেজ হয়, তেনেহ'লে কি কৰিব, চৰকাৰে 10 বছৰ জেইল বা ₹1 crore ফাইন লগাব। ঠিক আছে। এইটো আহি যাব পাৰে, কাৰণ কম্পিটিটিভ এক্সামিনেশ্যনৰ ওপৰত এটা নিউজ আহিছে, এখন বিল পাছ হৈছে লোকসভাত। এইটো কুৱেশ্যন আহি যাব পাৰে। তাৰপিছত কালি আৰু এটা গুৰুত্বপূৰ্ণ নিউজ ফিফাৰ পৰা আহিছে। ফিফাই কি কৰিলে, 2026 চনৰ ফুটবল ৱৰ্ল্ড কাপ তাৰে অপেনিং আৰু ফাইনেল মেটছৰ ষ্টেডিয়ামৰ নাম ঘোষণা কৰিলে। অৰ্থাৎ অপেনিং মেটছখন ক'ত হ'ব আৰু ফাইনেল মেটছখন কোনখন ষ্টেডিয়ামত হ'ব, সেই ষ্টেডিয়ামকেইখনৰ নামটো কালি ঘোষণা কৰিছে। প্ৰথমতে এটা কথা আপোনালোকে জানি থওক যে 2026 চনৰ ফিফা বিশ্বকাপ কোনখন দেশত হ'ব। অকল এখন দেশত নহয়, 3খন দেশত হ'ব। সেইখন হৈছে, প্ৰথমখন হৈছে USA, মেক্সিকো, তাৰপিছত ইয়াৰ লগতে আৰু এখন আছে, সেইখন হৈছে কানাডা। ঠিক আছে। এই আহিবলগীয়া 2026 চনৰ বিশ্বকাপ 3খন দেশত হ'ব, USA, মেক্সিকো আৰু কানাডা। আৰু ইয়াৰে প্ৰথমখন খেল ক'ত হ'ব, এষ্টাডিঅ' এষ্টেকা, ক'ত আছে এখন, মেক্সিকোত আছে। ঠিক আছে। আৰু ফাইনেল মেটছ যোনখন হ'ব, সেইখন হ'ব নিউয়ৰ্ক, নিউ জাৰ্চি ষ্টেডিয়াম, এখন ক'ত আছে, USAত আছে। ঠিক আছে। ইয়াৰ লগতে আমি এই ফিফা বডিটোৰ ওপৰত কিছুমান কথা জানি থওঁ। ফিফা ফৰ্ম কেতিয়া হৈছিলে, ফৰ্ম হৈছিলে 21 মে 1904। ক'ত ফৰ্ম হৈছিলে, ফ্ৰান্সৰ পেৰিছত। ঠিক আছে। যদিও ফ্ৰান্সৰ পেৰিছত ফৰ্ম হৈছিলে, কিন্তু বৰ্তমানত ফিফাৰ হেডকোৱাৰ্টাৰ আছে ক'ত, জিউৰিক, ছুইজাৰলেণ্ডত। ছুইজাৰলেণ্ডৰ জিউৰিকতে কি আছে, ফিফাৰ হেডকোৱাৰ্টাৰ আছে। আৰু ফিফাৰ প্ৰেচিডেণ্ট হৈছে জিয়ানি ইনফেণ্টিনো। এইটো আপোনালোকে জানে নিশ্চয়।
আৰু প্ৰথম বছৰ ফিফা ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছিলে 1930 চনত উৰুগুৱেত আৰু জিকিছিলেও উৰুগুৱে। তাৰপিছত 26 চনতো গম পালে আপোনালোকে USA, মেক্সিকো, কানাডাত হ'ব। 30 চনৰ ৱৰ্ল্ড কাপ হ'ব মৰক্কো, পৰ্তুগাল আৰু স্পেইনত। তাৰপিছত 2024 চনৰ এইটো 34 হ'ব লাগিছিলে, 2034ত হ'ব চাউদি আৰবিয়াত। ঠিক আছে, আজিৰ দিনটোৰ মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ এইখিনি আছিল আপোনালোকৰ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব। বাকী কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত নতুন এইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে পুনৰ লগ পাম। থেংক ইউ।